Hello everyone, welcome to ইগোহিবাৰ সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। অলৰেডি আমি এই সিৰিজটোৰ বহুতখিনি কথা শিকিলো। আমি নাম্বাৰ সিস্টেম কমপ্লিট কৰিছো। আমি সেকেন্ড চেপ্টাৰ এলচিএম আৰু এইচচিএফ আৰম্ভ কৰি দিছিল আৰু এলচিএম আৰু এইচচিএফ ৰ কেনেকৈ লসাগু আৰু গসাগু উলিয়াই সেইখিনি কথা আমি আলোচনা কৰিছো। যদি আজি প্ৰথমবাৰৰ কাৰণে কোনোবাই ভিডিঅটো চাই আছে তেতিয়াহ'লে মই জনাই দিওঁ আমি এটা সিৰিজ লঞ্চ কৰিছিলো আৰু সিৰিজটো আমি সম্পূৰ্ণ গণিতখন পঢ়াৰ এটা প্লেন বনাইছিলো। আমি যদি আসাম পুলিচৰ ৰিটেন এক্সামটো ফেইল কৰিব নালাগে, ৰিটেন এক্সামটোত মেথছৰ গোটেইখিনি নম্বৰ পাওঁ, তাৰে আমি প্ৰচেষ্টা এটা আৰম্ভ কৰিছিলো আৰু সেই প্ৰচেষ্টাত আমি বৰ্তমানলৈকে বহুতখিনি জেগা আগুৱাইও আহিলো। যদি প্ৰথমবাৰৰ কাৰণে চাই আছা তোমালোকে প্লেলিষ্ট পাই যাবা, প্লেলিষ্টত গৈ পেলাই গোটেইখিনি ভিডিঅ তোমালোকে চেক আউট কৰিব পাৰিবা। ওকে, লগতে ইয়াতে যদি কওঁ যে আমি এলচিএম আৰু এইচচিএফ লাষ্ট ক্লাছত আৰম্ভ কৰিছিলো, লাৰ্নিং টু ফাইণ্ড এলচিএম আৰু এইচচিএফ এইখিনি পোৰ্চন আমাৰ কমপ্লিট হৈছিলে। আজিৰ এই ক্লাছত আমি ফৰ্মুলা বেছড কুৱেশ্যন আলোচনা কৰিম আৰু লগতে আমাৰ ফ্ৰেকচনৰ কেনেকৈ লসাগু উলিয়ায়, ভগ্নাংশৰ কেনেকৈ লসাগু উলিয়ায় বা পাৱাৰ বেছ কুৱেশ্যন বিলাকৰ কেনেকৈ লসাগু উলিয়ায় সেইখিনি কথাও আলোচনা কৰিম। হয়তো সকলোৱে আগৰ ক্লাছটো চাইছে, তো যিসকলে আকৌ আগৰ ক্লাছটো ভাল পাইছিলে বা নতুন আজিৰ ক্লাছটো যদি কিবা ডাউটছ থাকে সেইখিনিও কমেন্ট বক্সত জনাই দিলেই হ'ল। বাৰু ডাউটছখিনি মই ক্লিয়াৰ কৰাই দিম, একো চিন্তাৰ বিষয় নাই। আৰম্ভ কৰিছো ক্লাছটো। তাৰ আগতে মই জনাই দিওঁ, যদি কোনোবাই এই আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু যদি ভাবি আছে গোটেইখিনি মেটেৰিয়েলৰ কিবা বেটছ আছে নেকি, তো ইয়েছ, তোমালোকৰ কাৰণে সৈনিক বেটছ এটা আছে। মই আগতেও জনাইছিলো এই বেটছটোৰ ক্লাছ আমাৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। যদি কোনোবা ইণ্টাৰেষ্টেড হয় যিমান পাৰি জল্দি তোমালোকে জইন কৰি লোৱা, কাৰণ লাইভ ক্লাছেছ তোমালোকে গোটেইখিনি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিবা আৰু লগতে ক্লাছবিলাক ৰেকৰ্ডেড ফৰ্মেটতো পাই যাবা। চ' কোনো চিন্তাৰ বিষয় নাই। এনেকুৱা নহয় যে লাইভ ক্লাছ নাচালে মই কি ক্লাছবিলাক চাব নোৱাৰিম নেকি, তেনেকুৱা নহয়। আমাৰ ইয়াতে বেটছত যিমানখিনি ক্লাছ হয় বেটছ প্ৰথমতে লাইভ ক্লাছ হ'ব। ইয়াতে যেনেকৈ মই লাইভ ক্লাছ কৰো, দেন ইউটিউবৰ লাইভৰ নিচিনাকৈ, দেন তাৰপিছত সেইটোৰে ৰেকৰ্ডেড ফৰ্মেটটো তোমালোকে পাই যাবা। যেনেকৈ ইউটিউবত ক্লাছবিলাক ৰৈ যায় তেনেকৈ আমাৰ এপত ক্লাছবিলাক গোটেইবিলাক থাকি যায়। এক বছৰৰ কাৰণে তোমালোকৰ থাকি যাব, তো তোমালোকে আৰামছে পঢ়ি থাকিব পাৰিবা। আৰম্ভ কৰিছো ক্লাছটো। তো প্ৰথমতে আমি চাব লাগিব হাউ টু ফাইণ্ড এলচিএম এণ্ড এইচচিএফ অফ ফ্ৰেকচনছ। ভগ্নাংশৰ কেনেকৈ লসাগু বা গসাগু উলিয়ায়, ঠিক আছে, এইটো বস্তু আমি জানিব লাগিব। ভগ্নাংশৰ কেনেকৈ লসাগু বা গসাগু উলিয়ায়। এক্সামত আমাক প্ৰায়ে এনেকুৱা ধৰণৰ কিছুমান নাম্বাৰ দি দিয়ে। 5 বা ইয়াতে দি দিলে সাপোজ 9, তাৰপিছত ইয়াতে কৈ দিলে 10 ডিভাইডেড বাই কৈ দিলে কিমান কৈ দিব 21 কৈ দিলো, ঠিক আছে। এই দুটা সংখ্যাৰ তোমালোকে লসাগু উলিয়াব লাগে বা গসাগু উলিয়াব লাগে। কি হ'ব এনসাৰ? যদি আমাক এলচিএম উলিয়াব দিয়ে, এনেকুৱা এটা সংখ্যা আছে ভগ্নাংশ, তাৰ লসাগু উলিয়াব, কি হ'ব? হয়তো বহুত ষ্টুডেণ্টে ভাবে যে এইটো বহুত টাফ হৈ গ'ল কুৱেশ্যনটো, কিন্তু একচুৱেলি একো টাফ হোৱা নাই। কি হয় তেতিয়াহ'লে? ইয়াতে যদি তোমালোকে মন কৰা, তোমালোকে দেখিবা এইটো জাষ্ট ভগ্নাংশ আছে ন, আমি জাষ্ট ভগ্নাংশটো ডিভাইড কৰি ৰাখিব লাগে। আমি কি কৰিম, যেতিয়া আমাক লসাগু উলিয়াব দিব, আমি ওপৰত লসাগু ল'ম ভগ্নাংশটোৰ আৰু তলৰ ফালে গসাগু। এইটো বস্তু মনত ৰাখিবা যে লসাগু উলিয়াব দিছে ন, ওপৰত লসাগু। যদি আমাক গসাগু উলিয়াব দিয়ে, এইচচিএফ যদি উলিয়াব দিয়ে, তেতিয়াহ'লে ওপৰৰ সংখ্যাখিনিৰ এইচচিএফ। কিবা টান জানো? একো টান নহয় ন। মই কৈছিলো সেইকাৰণে যে নেক্সট ক্লাছত কন্টিনিউ কৰিম এইখিনি। তো লসাগু যেতিয়া উলিয়াব দিব, ওপৰৰ সংখ্যাখিনিৰ লসাগু। এতিয়া ওপৰত কি সংখ্যা আছে? ওপৰত এটা আছে 5 আৰু এটা আছে 10। তলত কোন আছে? তলত আছে এটা আছে 9, এটা আছে 21। যেতিয়া গসাগু উলিয়াব দিব এই সংখ্যা দুটাৰে, আমি ওপৰৰ সংখ্যা দুটাৰ 5 আৰু 10ৰ কি ল'ম? গসাগু ল'ম। আৰু এলচিএমত তলত কি ল'ম? 9 আৰু 21ৰ এলচিএম ল'ম। হ'ল। এতিয়া ইয়াৰে যদি এনসাৰ আমি চাবলৈ যাওঁ, এনসাৰ কিমান আহিব? ইয়াৰে এলচিএম কিমান আহিব? 5 আৰু 10ৰ এলচিএম আহিব 10, ঠিক আছে। গসাগু কিমান আহিব? 9 আৰু 21ৰ, 9 আৰু 21ৰ গসাগু আহিব 3, ঠিক আছে। ঠিক তেনেদৰে ইয়াতে কিমান আহিব? ইয়াতে গসাগু কিমান আহিব? 5 আৰু 10ৰ গসাগু আহিব 5, লসাগু কিমান আহিব? 21 আৰু 9ৰ। আৰে কি কমি আছে? 63, 9 7 গুণ 63, ইয়াত 63 আহিব। তো 63 আহি যাব আমাৰ লসাগু। তো আমি ইয়াতে দেখিলো যে যেতিয়া আমাক ভগ্নাংশৰ কথা ক'ব, ভগ্নাংশ বুলি ক'লে একো বেছি কমপ্লিকেটেড নহয়। আমি জাষ্ট ভগ্নাংশটোৰ ওপৰৰ যিটো পাৰ্ট থাকিব, সেই ওপৰৰ পাৰ্টটোৰ লসাগু ল'ব লাগিব। ভগ্নাংশৰ যিটো তলৰ পাৰ্ট থাকিব, তাৰ আমি গসাগু ল'ব লাগিব, ঠিক আছে, যদি লসাগু উলিয়াব দিয়ে। আৰু যদি গসাগু উলিয়াব দিয়ে, এইচচিএফ যদি উলিয়াব দিয়ে, এইচচিএফ উলিয়াবলৈ দিলে ওপৰৰ পাৰ্টটোৰ এইচচিএফ আৰু তলৰ পাৰ্টটোৰ এলচিএম হ'ব। ক্লিয়াৰ নে? ইয়েছ, বুজি পালো আমি এইখিনি। ফ্ৰেকচনৰ কাৰণে আমাৰ এইখিনি ৰুল আৰু বেলেগ শিকিব লগা নাই। ফ্ৰেকচনৰ বাকি আমি যেনেকৈ ইন্টিজাৰ বিলাকৰ, অখণ্ড সংখ্যা বিলাকৰ লসাগু আৰু গসাগু উলিয়াব লাষ্ট ক্লাছতে শিকিছো, তো সেই টেকনিকটো ইয়াতে ফলো কৰিছো। ইয়াতে মই হয়তো সেই শৰ্ট ট্ৰিকটো ইউজ কৰিছিলো, য'ত আমি কি কৰো, লসাগু উলিয়াবলে যিটো ডাঙৰ সংখ্যা থাকে তাৰ গুণিতক লওঁ, মানে 10 1 গুণ 10। 10 সংখ্যাটো 5ৰে হৰণ যাবনে? যাব। তো সেইকাৰণে মই লসাগু ডাইৰেক্ট 10 লিখিছো। গসাগু, গসাগু কি হ'ব? এই সংখ্যা দুটাৰ পাৰ্থক্য। পাৰ্থক্য কিমান আছে? 9 আৰু 21ৰ পাৰ্থক্য আছে কিমান? 12। 12 আছে ন? 12 পাৰ্থক্য আছে। 12 সংখ্যাটোৰে এই দুটা হৰণ যাব জানো? নাযায়। 12 আৰু কিহেৰে হৰণ কৰিব? 12 6ৰে হৰণ কৰিব। 6ৰে হৰণ যাবনে এই দুটা? 6ৰেও নাযায়। তাৰপিছত 3ৰে যাবনে? 3ৰে হৰণ যাব। দুইটা সংখ্যাকে যাব। তো 3 হৈ গ'ল ইহঁতৰ গসাগু।
বুজি পালা ঠিক তেনেদৰে ইয়াতে কি কৰিছো 5 আৰু 10ৰ গসাউ উলিয়াব লাগে তো এৰ পাৰ্থক্য কিমান পাৰ্থক্য আছে 5 তো 5 সংখ্যাটোৰে এই দুটা সংখ্যাকে আমি হৰণ কৰিবলৈ চেষ্টা কৰিছো 5 সংখ্যাটোৰে দুটাকে হৰণ যাবনে 5 আৰু 10 দুটাকে যাব তো সেইকাৰণে এইটোৱে হৈ গল ইহতৰ গসাউ লসাগু কি কৰিছো 9 আৰু 21 আছে ডাঙৰ সংখ্যা কোনটো 21 21ৰ গুণিতক লোৱা 21 গুণ 21 21ক 9ৰে হৰণ যাবনে নাযায় 21 দুগুণ 42 42ক 9ৰে হৰণ যাবনে নাযায় 21 3 গুণ 63 63 এটা এনেকুৱা সংখ্যা যিটোক 9ৰে 7 বাৰ যাব 9 7 গুণ 63 ঠিক আছে তো 63 হৈ গল আমাৰ ইয়াৰে লসাগু তো এই শৰ্ট ট্ৰিকটো ইউজ কৰি আমি ইয়াতে এনসাৰ বিলাক উলিয়াইছো এতিয়া এৰে পাছত নেক্সট কি আছে ফ্ৰেকশনৰ পাছত নেক্সট আমি শিকিব লাগিব পাৱাৰ বেসড কোৱেশ্চন বিলাক পাৱাৰ বেসড কোৱেশ্চন বিলাক আমি জানিব লাগিব এক্সামত আহিব আমাৰ এক্সামত প্ৰায় এনেকুৱা ধৰণৰ কিছুমান নাম্বাৰ দি দিয়ে 2 to the power 5 দি দিলে ইনটু দি দিলে 3 to the power 3 স্কয়াৰ দি দিলে ইনটু ইয়াতে কৈ দিলে 5 to the power 4 ঠিক আছে এইটো এটা নাম্বাৰ আৰু লগতে এটা নাম্বাৰ আমাক ইয়াতে দিলে 2 কিউব ইনটু 3 to the power 7 ইনটু কৈ দিলে 7 to the power 7 স্কয়াৰ কৈ দিয়া 7 স্কয়াৰ তো এই দুটা নাম্বাৰ দি দিলে আমাক এনেকৈ পাৱাৰৰো কিছুমান নাম্বাৰ এক্সামত দিয়ে দি পেলাই আমাক ক'ব যে এই সংখ্যা দুটাৰ লসাগু উলিওৱা প্ৰথমতে ক'ব লসাগু উলিওৱা তাৰ পিছত আমাক ক'ব যে গসাগু উলিওৱা কি হ'ব এনসাৰ তো এইটো এতিয়া চাব লাগে তো আমাক যেতিয়া এনেকুৱা পাৱাৰ বেসড কোৱেশ্চন দিব পাৱাৰৰ লগত জড়িত প্ৰশ্ন তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা লসাগু বুলি ক'লে ইয়াতে যিমান সংখ্যা আছে গোটেইবিলাক লিখিব লাগে তো লসাগু বুলি ক'লে ইয়াতে যিমান সংখ্যা আছে সব লিখি দিয়া মানে 2 আছে 2 লিখা 3 আছে নে ইয়াতে 3 আছে 3 লিখা আৰু কি আছে 5 আছে 5 লিখা আৰু কিবা আছে নে 7 আছে তো 7ও লিখি দিয়া মানে ইয়াতে যি যি সংখ্যা আছে গোটেইবিলাক লিখা লগতে লসাগুত তোমালোকে ডাঙৰ ডাঙৰ পাৱাৰ বিলাক লিখিবা কাৰণ আমি আগৰ পৰা জানো যে লসাগু বুলি ক'লে আমি সব সংখ্যা লিখো ন লসাগুত আমি নিলিখা সংখ্যা একো নাথাকে সব লিখি দিওঁ তো সেইকাৰণে ইয়াতে ডাঙৰ যিকেইটা পাৱাৰ আছে সেইকেইটা আমি লসাগুত লিখিম অৰ্থাৎ 2ৰ ওপৰত কি আছে 2ৰ ওপৰত 5 আছে 3ৰ ওপৰত কি আছে 2 আছে 3ৰ ওপৰত চোৱা 2ৰ ওপৰত ইয়াতে 5 আছে ইয়াতে কি আছে 3 আছে তো কোনটো ডাঙৰ ইয়াৰে 5 ডাঙৰ তো এখানে 5 লিখিছো 3ৰ ওপৰত কি আছে 3ৰ ওপৰত ইয়াতে আছে 2 ইয়াতে আছে 7 ডাঙৰ সংখ্যা কোনটো 7 ডাঙৰ তো 7টো আমি ইয়াতে লিখিম ঠিক আছে 5ৰ ওপৰত কি আছে ইয়াতে আছে 4 ইয়াতে আছে ইয়াতে নাই তো 5ৰ ওপৰত 4 আছিলে 4 লিখি দিয়া 7ৰ ওপৰত 2 আছে কৰবাৰ বেলেগ আছে নেকি নাই মানে 2টোৱে ডাঙৰ তো 2 লিখি দিয়া মানে আকৌ এবাৰ ৰিপিট কৰিছো যেতিয়া পাৱাৰ বেসড কোৱেশ্চন আহিব প্ৰথম কথাটো হৈছে ইয়াতে যিমান সংখ্যা আছে গোটেইবিলাক তোমালোকে লসাগুত লিখিব লাগিব সেকেন্ড পইণ্টটো হৈছে যিকেইটা সংখ্যা ইয়াতে লিখিম তাতে পাৱাৰটো ডাঙৰ ডাঙৰ পাৱাৰ লিখিব লাগিব এনেকুৱা নহয় যে সৰু সৰু পাৱাৰ কেইটা লিখিব ডাঙৰ পাৱাৰ ইন দা সেন্স কি এইটো ইয়াতে চোৱা 5 আৰু 3 আছে 5টো লিখিছো 3ৰ ওপৰত 2 আৰু 7 আছে কোনটো লিখিম 7টো লিখিছো তো তেনেকৈ ডাঙৰ পাৱাৰ কেইটা লসাগুত লিখিব লাগে মনত ৰাখিবা লসাগু মানে লাৰ্জ যেনেকে মনত ৰাখিবা এল মানে লাৰ্জ তেনেকে মনত ৰাখিব লাগে তোমালোকে ইয়াৰে ডাঙৰ পাৱাৰ কেইটা লিখিলে হ'ল আৰু লগতে গসাউ বুলি ক'লে কি হ'ব গসাউ বুলি ক'লে ইয়াতে কি আছে ইয়াতে আমাৰ যিকেইটা সংখ্যা কমন আছে মানে দুটা সংখ্যাৰে যিটো সংখ্যা প্ৰেজেন্ট আছে সেইটোৱে লিখিম মানে ইয়াতে 2 আছে ইয়াতে আছে নে 2 আছে দুটাতে আছে তো 2টো লিখি দিয়া 3 ইয়াতে 3 আছে ইয়াতে আছে নে 3 ইয়াতেও আছে তো 3টো লিখি দিয়া 5 ইয়াতে আছে নে নাই তো 5টো লিখিব নোৱাৰিবা 7 ইয়াতে আছে 7টো ইয়াতে আছে নে নাই তো 7টো লিখিব নোৱাৰো লগতে নেক্সট আমি কি চাম পাৱাৰ সৰু পাৱাৰটো চাম মানে ইয়াতে যদি চাও 2 5টা আছে ইয়াতে কিমানটা আছে 2 3টা আছে সৰু যিটো পাৱাৰ আছে সৰু পাৱাৰটো ইয়াতে লিখি দিয়া 3ৰ ওপৰত ইয়াতে 7 আছে ইয়াতে 2 আছে কি লিখিম সৰু পাৱাৰটো লিখিম দ্যাটস ইট হৈ গল তো লসাগুত আমি ডাঙৰ পাৱাৰটো লিখো গসাউত আমি সৰু পাৱাৰটো লিখো গসাউত আমি সেইকেইটা সংখ্যাহে লিখিম যিকেইটা সংখ্যা দুয়োটাতে কমন আছে লসাগুত যিমান সংখ্যা আছে গোটেইবিলাক সংখ্যাই লিখিম এইখিনি হৈছে আমাৰ মনত ৰাখিব লগা আৰু বেলেগ ইয়াতে একো মনত ৰাখিব লগা নাই এইখিনি জানিলেই সাফিচিয়েন্ট পাৱাৰ বেসড কোৱেশ্চন সলভ কৰাৰ কাৰণে মই ক্লাছ দীঘলীয়া নকৰো মই ট্ৰাই কৰি আছো তোমালোকক কম সময়ৰ ভিতৰত বেছিভাগ নলেজেবল বস্তু কৈ দিয়াৰ কাৰণে তো সেইকাৰণে এইখিনি কথা যথেষ্ট হয় অলপমান ৰিপিট কৰি ললে হ'ল যদি বেছি কনফিউজন লাগিছে এবাৰ চালে তোমালোকে বুজি পাইয়ে যাবা নেক্সট আহিছো এতিয়া নতুন আজিৰ ক্লাছৰ শিকিব লগা বস্তুটো হৈছে ফৰ্মুলা বেসড কোৱেশ্চন কি হয় ফৰ্মুলা বেসড কোৱেশ্চন আমাৰ এক্সামত এই লসাগু আৰু গসাগুৰ এই চেপ্টাৰটোৰ কিনো ফৰ্মুলা বেসড কোৱেশ্চন আহে ইয়াতে মাত্ৰ এই চেপ্টাৰটোত মাত্ৰ এটাই ফৰ্মুলা আছে ঠিক আছে মাত্ৰ এটা ফৰ্মুলা আছে তো এটা ফৰ্মুলা জানিলে যথেষ্ট হয় তো তোমালোকে লিখিবা ইন কেস অফ এ এণ্ড বি মানে দুটা সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত অসমীয়াও মেনশন কৰিছো ইংলিছো কৈছো যাৰ যেনেকে কমফৰ্টেবল লিখি লবা ইন কেস অফ টু নাম্বাৰ এ এণ্ড বি দুটা সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত দুটা সংখ্যা এ আৰু বিৰ ক্ষেত্ৰত in case of two numbers a and b তলত লিখিবা এতিয়া ফৰ্মুলাটো লসাগু পূৰণ
গসাগু ইজ ইকুৱেল a ইনটু b এইটো বস্তু মনত ৰাখিলে সাফিচিয়েন্ট তো দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ যিটো পূৰণফল আছে ন এইটো সদায় কি হ'ব দুটা সংখ্যাৰ a আৰু b ৰ ক্ষেত্ৰত সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ যিটো পূৰণফল আছে সেই পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সদায় সমান হয় থাকিব মনত তো ইয়াতে যি দুটা সংখ্যা আছে সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব আমাক এক্সামত এটা এই ফৰ্মুলা ৰিলেটেড কেনেকৈ কুৱেশ্যন দিব তো কুৱেশ্যনৰ ফালে আহিছো এটা ডাইৰেক্ট তো আমাক কয় আমাক কুৱেশ্যনত ক'ব তো মই কুৱেশ্যন এটা লিখাই দিছো তোমালোকে কুৱেশ্যনটো লিখি লোৱা তাৰপিছত তোমালোকে ভালদৰে বুজি পাবা কুৱেশ্যনটো এনেকুৱা LCM and HCF of two numbers was 60 and 5 if 60 and 5 respectively অসমীয়াত লিখিবা কুৱেশ্যন দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 60 আৰু 5 যদি এটা সংখ্যা 15 হয় তেতিয়াহ'লে আনটো সংখ্যাৰ মান উলিয়াব কুৱেশ্যন বুজি পালা কুৱেশ্যন লিখা হৈছে নে নাই আমাক এতিয়া কুৱেশ্যনত চোৱা ৰে কুৱেশ্যন আমাক লসাগু আৰু গসাগু দি দিছে আমাক দুটা সংখ্যা বুলিও মেনশ্যন কৰিছে ইয়াতে এটা কথা ষ্ট্ৰিক্টলি মই কৈ থৈ দিওঁ এই ফৰ্মুলাটো বা এই কুৱেশ্যনটোৰ মই যেনেকে তোমালোকক লিখাইছো এজ ইট ইজ এক্সামত তেনেকৈ আহিব ইয়াতে বেলেগ আৰু নাই মানে দুটাতকৈ বেছি সংখ্যাৰ কথা ক'লে এই ফৰ্মুলাটো ইউজ নহয় এই যিটো ফৰ্মুলা মই লিখালো ন এই ফৰ্মুলাটো মাত্ৰ দুটা সংখ্যাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হ'ব এনেকুৱা নহয় যে তিনিটা সংখ্যা বুলি ক'লে লসাগু পূৰণ গসাগু সমান সংখ্যা তিনিওটাৰ পূৰণফল তেনেকুৱা নহয় ঠিক আছে দুটা সংখ্যাৰ ক্ষেত্ৰতহে এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব তো সেইকাৰণে এইটো বস্তু একদম ক্লিয়াৰলি মনত ৰাখিবা এইকাৰণে মই ইয়াতে লিখি আছো ইন কেছ অফ টু নাম্বাৰছ a and b দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰত দুটা সংখ্যা a আৰু b ৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য ঠিক আছে এতিয়া কুৱেশ্যনৰ ফালে আহিছো কুৱেশ্যনটো আমাক কি কৈছে লসাগু আৰু গসাগু দিয়া আছে নহয় জানো আমাক ইয়াতে লসাগু দি দিছে গসাগু দি দিছে আৰু আমাক কি উলিয়াব দিছে আমাক কৈছে এটা সংখ্যা ইমান তেতিয়াহ'লে আনটো সংখ্যা উলিওৱা হয় এটা সংখ্যা আমাক দি দিছে আনটো সংখ্যা উলিয়াব দিছে তো এক্সামত এজ ইট ইজ এনেকৈ আহিব তো তোমালোকে কি কৰিবা লসাগুৰ জেগাত লসাগু বহাই দিয়া 60 লসাগু গসাগুৰ জেগাত গসাগু বহাই দিয়া 5 এটা সংখ্যা আমাক কৈছে 15 আনটো সংখ্যা আমাক উলিয়াব দিছে মানে b উলিয়াব দিছে তো b ৰ ভ্যালুটো আমি এতিয়া উলিয়াব লাগে দ্যাটস ইট কিমাননো টান হ'ল এতিয়া 5 ৰে 15 ৰে যদি কাটি দিও 15 ৰে কিমান যাব 15 ৰে যদি কাটি দিও 15 ৰে 60 যাব 4 বাৰ মানে 5 4 গুণ 20 তো আনটো সংখ্যা কিমান আহি গ'ল তো b ইকুৱেল আহি গ'ল 20 দ্যাটস ইট এইটো হৈ গ'ল আমাৰ ফাইনাল আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালানে ইয়েস বুজি পালো তো আমি ফৰ্মুলা বেসড কুৱেশ্যন যদি এক্সামত আহে আমি কৰিব পাৰিম এজ ইট ইজ মই যেনেকৈ কুৱেশ্যনটো লেখাইছো এইটো কুৱেশ্যনে আহিব যদি আহে এইটো মানে এটা টাইপ অফ কুৱেশ্যন হয় ন মই আগতেও কৈছো যে আমি যেতিয়া এক্সামৰ কাৰণে পঢ়ো বস্তুবিলাক আমাৰ পঢ়াৰ যোনটো ষ্ট্ৰেটেজি ন এইটো বহুত বেছি মেটাৰ কৰে আমি এনেই উল্টা পুল্টাকে যে পঢ়ি থাকো সেইবিলাক পঢ়িলে আমাৰ কনফিডেন্স কেতিয়াও নাহে এতিয়া ইয়াতে যদি মই 10টা কুৱেশ্যন আনি প্ৰেক্টিছ কৰাই দিওঁ সেইটো ক্লাছ যদি তুমি প্ৰথমবাৰ বিগিনাৰ যদি তুমি প্ৰথমৰ পৰা পঢ়ি আছা যে মেথছ শিকিবলৈ ট্ৰাই কৰি আছো তুমি পঢ়ি লাভ নাই এই প্ৰেক্টিছ ক্লাছ বিলাক ইউটিউবত চাই পেলাই বা প্ৰেক্টিছ ক্লাছ বিলাক কৰি যদি তোমাৰ অলৰেডি বেসিক খিনি ক্লিয়াৰ আছে যদি অলৰেডি মেথছটো পঢ়া আছে গোটেইখিনি তেতিয়া কথা বেলেগ কিন্তু প্ৰথমবাৰৰ কাৰণে চাই একো লাভ নাই প্ৰথমবাৰৰ কাৰণে পঢ়িলে সদায় এই ষ্ট্ৰাকচাৰতহে পঢ়িবা দেই এই যিটো ষ্ট্ৰাকচাৰত মই ইয়াতে লিখি থৈ দিছো যে চেপ্টাৰটো প্ৰথমতে ল'বা চেপ্টাৰৰ ভিতৰত কি কি কুৱেশ্যন আছে কি শিকিব লগা আছে এইটো বস্তু আগতে জানিব লাগে হয়নে আমি যেতিয়া কিবা বস্তু সাপোজ কাম কৰি আছো মই কিবা আঞ্জা এখন বনাই আছো আমি জানিব লাগিব ন প্ৰতিটো ষ্টেপ যে প্ৰথমতে কি কৰিব লাগে কেৰাহী বহাব লাগিব তাৰপিছত তেল দিব লাগিব এতিয়া প্ৰতিটো ষ্টেপ যেতিয়া ভালদৰে এবাৰ ভালদৰে জানি তাৰপিছত চিন্তা নাই এনেকুৱা নহয় যে ডাইৰেক্ট কোনোবা বনাই আছে আধাতে গৈ পেলাই ক'লো যে শিকাই দিয়া মোক তেনেকে ভাল নহয় ন বস্তুবিলাক অলপমান চিষ্টেমেটিক অৰ্ডাৰ শিকিলে ভাল হয় আমি এইকাৰণে আজি আমি আলোচনা কৰিলো ফৰ্মুলা বেসড কুৱেশ্যন মই অলৰেডি কৈছিলো যে ফৰ্মুলা বেসড কুৱেশ্যন একো টাফ কুৱেশ্যন নহয় খুব ইজি হয় আমি আলোচনা কৰিলো এতিয়া নেক্সট আমাৰ আছে ৰেশিও বেসড কুৱেশ্যন আমি আলোচনা কৰিম এতিয়া ৰেশিও বেসড কুৱেশ্যনত কি আহিব অনুপাতৰ লগত জড়িত প্ৰশ্নবিলাক কেনেকুৱা এনে কাৰণ তোমালোকে এতিয়া ৰেশিও বেসডৰ কাৰণে এটা ষ্টাৰ মাৰ্ক কৰি পেলাই নোট এটা বনাই থোৱাচোন এই নোটটোৱে তোমালোকক হেল্প কৰিব প্ৰতিটো কুৱেশ্যন সলভ কৰাৰ কাৰণে এই নোটটোৱে হেল্প কৰিব অনুপাতৰ লগত জড়িত প্ৰতিটো কুৱেশ্যন সলভ কৰাৰ কাৰণে নোটটো লিখিবা এনেকৈ অনুপাতৰ পৰা
অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ হলে অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ হলে অনুপাতৰ লগত গসাউ পূৰণ কৰিব লাগে অনুপাতৰ লগত গসাউ পূৰণ কৰিব লাগে এই লাইনটো সাফিচিয়েন্ট এই কনসেপ্টটো কমপ্লিট কৰাৰ কাৰণে অনুপাতৰ পৰা প্ৰাৰম্ভিক সংখ্যা উলিয়াবলৈ হলে অনুপাতৰ লগত গসাউ পূৰণ কৰিব লাগে to find the original number we need to multiply the HCF with the respective ratios ৰ লগত আমি HCF মাল্টিপ্লাই কৰিব লাগে অৰ্থাৎ কথাটো এনেকুৱা আমাক যদি এক্সামত কয় ৰেশিও অফ এটা কোৱেশ্চন এটা লৈ লোৱা অনুপাতৰ লগত জড়িত প্ৰশ্ন এবাৰ কোৱেশ্চন এটা লৈ লোৱা ৰেশিও অফ এনি টু নাম্বাৰস টু নংস what আমাক এটা কৈ দিলে 10:13 if the value of HCF যদি গসাউৰ মান is 10 then find original number নংস ঠিক আছে আমাক এটা অসমীয়াত এনেকুৱা হ'ব দুটা সংখ্যাৰ অনুপাত 10:13 দুটা সংখ্যাৰ অনুপাত 10:13 যদি সংখ্যা দুটাৰ গসাউ 10 হয় তেতিয়াহলে প্ৰাৰম্ভিক সংখ্যা দুটা উলিয়াবা আমাক এতিয়া অনুপাত দিয়া আছে আৰু লগতে গসাউ দিয়া আছে অনুপাত আৰু গসাউ দিয়া আছে ন আমি ইয়াৰ পৰা ডাইৰেক্টলি লসাগু উলিয়াব আমি অৰিজিনেল সংখ্যা উলিয়াব পাৰিম কেনেকৈ আমি জাস্ট অনুপাতৰ লগত গসাউটো পূৰণ কৰিব লাগে মানে 10ৰ লগত গসাউ পূৰণ কৰিলে কি হ'ব 10 10 গুণ 100 13 10 গুণ 130 তো এই দুটাই হৈ গ'ল আমাৰ অৰিজিনেল সংখ্যা একো টান কুৱেশ্যন নহয় খুব ইজি বুজাৰ টেকনিকৰ মই ক'লো ন যে আমাৰ যেতিয়া ষ্ট্ৰাকচাৰেল ৱে যেতিয়া নোটছ বিলাক থাকিব কেতিয়াও মেথছ টান নহয় এতিয়া মই আজিলৈকে যিমানকেইটা ক্লাছ কৰিলো প্ৰথমতে নাম্বাৰ চিষ্টেম পঢ়িলো নাম্বাৰ চিষ্টেমত আমি পুৰা টাইপ ৱাইজ পঢ়িছো ভালকে পঢ়িছো এটা কুৱেশ্যনতো থাকে কাৰো ডাউটছ নাই এতিয়া আমি এলচিএম এইচএফ পঢ়িছো ইয়াৰো আমাৰ তোমালোকৰ একো ডাউটছ নাথাকে এক্সামত এলচিএম এইচএফৰ কুৱেশ্যন দেখিবাই আৰু তোমালোকৰ কেতিয়াও কোনো এটা কুৱেশ্যনত না কনফিউজন লাগিব না তোমালোকৰ সন্দেহ থাকিব যে মই পাৰিম নে নাই পাৰিবাই যেতিয়া অনুপাতৰ প্ৰশ্ন আহিব তোমালোকে এতিয়া কনসেপ্টটো থাকিব ন নোটটো থাকিব যে অনুপাতৰ লগত গসাউ পূৰণ কৰিলে অৰিজিন সংখ্যা পোৱা যায় তো 10 10 গুণ 100 13 10 গুণ 130 এতিয়া ইয়াৰে পৰা যদি আমাক যদি লসাগু উলিয়াব দিয়ে আমি লসাগু উলিয়াব পাৰিম কেনেকে লসাগু উলিয়াম তো তাৰ কাৰণে টেকনিকটো এনেকুৱা প্ৰথমতে অনুপাত কেইটা যে আছে এই যে অনুপাত কেইটা আছে অনুপাত কেইটা লসাগু উলাই লোৱা অনুপাত কেইটা 10 আৰু 13 ৰ লসাগু কি হ'ব নো কিবাৰে হৰণ যাব নেকি নাযায় তো নাযায় কাৰণে আমি কি কৰিম এলচিএমত এই সংখ্যা দুটাটো পূৰণ কৰিমে তাৰে লগত এক্সট্ৰা কৈ গসাউটো পূৰণ কৰি দিয়া দ্যাটস ইট তো 13 10 গুণ 130 130 10 গুণ 1300 তো 1300 হৈ গ'ল আমাৰ এলচিএম তো মনত ৰাখিবা এতিয়া আৰু এটা নোট লিখি লোৱা নোট লিখি লোৱা এটা কাম কৰা নোটটো নালাগে দিয়া নোট নালাগে এইটো মানে নোট লিখিলে তোমাৰ কি হ'ব কিছুমান কুৱেশ্যনৰ কনফিউজন আহিব তো সেইকাৰণে মই এটা নেক্সট এক্সাম্পল এটা দি দিছো আমাৰ এক্সামত সাপোজ কৈ দিলে তিনিটা সংখ্যাৰ অনুপাত 5:8:10 সংখ্যা তিনিটাৰ HCF সংখ্যা তিনিটাৰ গসাউ হৈছে 10 তেতিয়াহ'লে ইহঁতৰ এলচিএম উলিওৱা আমাক এইটো দি দিলে এক্সামত এলচিএম উলিওৱা কুৱেশ্যনটো মই অলপমান শৰ্টত লিখিছো একো দীঘলকৈ লিখাৰ প্ৰয়োজন নাই তিনিটা সংখ্যাৰ অনুপাত 5:8:10 সংখ্যা তিনিটাৰ গসাউ হৈছে 10 গসাউ দিয়া আছে এটা গসাউ দিয়া আছে মানে অৰিজিন সংখ্যা পাৰিবা নে নাই উলিয়াব নিশ্চয় পাৰিম তো অৰিজিনেলৰ কাৰণে কি কৰিব লাগে জাস্ট পূৰণ কৰি দিয়া 10 5 গুণ 50 10 8 গুণ 80 10 10 গুণ 100 এই তিনিটা হৈ গ'ল আমাৰ অৰিজিনেল সংখ্যা তো অৰিজিনেল সংখ্যা উলিওৱাটো হৈছে সকলোতকৈ ইজিয়েষ্ট কাম যদি লসাগু উলিয়াব দিয়ে তো লসাগুৰ কনসেপ্টটো এনেকুৱা যিকেইটা অনুপাত দিয়া আছে সিহঁতৰ প্ৰথমতে লসাগু উলাই লোৱা 5 8 আৰু 10 ইহঁতৰ লসাগু কেনেকৈ আহিব প্ৰথমতে চাম কি বাইৰে হৰণ কৰিব পাৰিম নে তো 5 ৰে পাৰিছো 5 ৰে 5 2 গুণ 10 এবাৰ দেখিবা 2 ৰে হৰণ কৰিব পাৰিছো 2 4 গুণ 8 2 2 গুণ 2 1 গুণ 2 তো আৰু কি বাইৰে হৰণ যাব নে নাযায় এটা এইখিনি পূৰণ কৰা 5 2 গুণ 10 10 4 গুণ 40 মানে আমি 40 পাই গলো ইয়াৰে পৰা পূৰণ কৰি এনসাৰ কিন্তু এইটোৱে এনসাৰ নহয় মনত ৰাখিবা যেতিয়া লসাগু উলিয়াব যাম ন অনুপাতৰ পৰা তেতিয়াহ'লে যিটো অনুপাতৰ লসাগু আহিব তাৰ লগত আকৌ গসাউটো পূৰণ কৰিব লাগিব মানে এই 10টো পূৰণ কৰি দিয়া মানে 400 হৈ গ'ল আমাৰ ফাইনেল এনসাৰ তাৰমানে যদি কোনোবাই কয় যে 5 8 আৰু 10 এই তিনিটা সংখ্যাৰ অনুপাত ইহঁতৰ গসাউ এইটো তেতিয়া লসাগু কিমান হ'ব লসাগু হ'ব 4 বুজি পালানে ষ্টেপটো আকৌ এবাৰ ৰিপিট কৰিছো মই অনুপাত কেইটাৰ লসাগু উলিয়াবা তাৰপিছত এই গসাউটো পূৰণ কৰিবা কিন্তু এইটো পূৰণ কৰিবলৈ নাপাহৰিবা ঠিক আছে এই সংখ্যাটো পূৰণ কৰিবলৈ তোমালোকে নাপাহৰিলে কাম খতম তোমালোকৰ বেলেগ আৰু চিন্তা কৰিব লগা ইয়াতে নাই ক্লিয়াৰ নে ইয়েস বঢ়িয়া
হৈ গ'ল তেতিয়াহ'লে আৰু বেছি আলোচনা নকৰো ক্লাছটোৰ আজিৰ এই ক্লাছটো আমি দুটা কনচেপ্ট আলোচনা কৰিলো আমি কি আলোচনা কৰিলো আকৌ এবাৰ ৰিপিট কৰাই দিছো আমি আলোচনা কৰিলো ইয়াতে ফৰ্মুলা বেসড কুৱেশ্যন লগতে আমি লসাগু আৰু গসাগু উলিয়াব শিকিলো ভগ্নাংশৰ আৰু লগতে আমি শিকিছো পাৱাৰ বেসড কুৱেশ্যন বিলাকৰ যদি পাৱাৰ থাকে তেতিয়া কি কৰিম যদি ভগ্নাংশ থাকে তেতিয়া কি কৰিম লগতে আমি শিকিছো ফৰ্মুলা বেসড কুৱেশ্যন লগতে আমি কমপ্লিট কৰিছো ৰেশিও বেসড কুৱেশ্যন ৰেশিও বেসড কুৱেশ্যন ইয়াতে মই যিখিনি কলো তাৰ বাহিৰত আৰু বেলেগ নাহে নোটছ বিলাক ভালকে ৰাখিবা দেই নোটছ বিলাকে মেইন হ'ব এই ক্লাছ চাই গৈ আছো এনেই চাই পেলাই স্ক্ৰল কৰি পেলাই থৈ দিলো একো কামত নাহে তোমালোকে কিবা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা বহুত ইজি হয় বস্তুবিলাক এক্সামত এইবিলাকে আহিব যদি এইবিলাক বস্তুবিলাক ভালদৰে নোট ডাউন নকৰা হয়তো এতিয়া বুজি পেলাই ভাল লাগিব নোটছ নকৰিলে মনত থাকিব যেন লাগিব কিন্তু মনত নাথাকে চব পাহৰিবা তো সেইকাৰণে ভালদৰে নোটছ বিলাক বনাই যাবা আৰু লগতে ট্ৰিকি কুৱেশ্যন আজি আলোচনা নকৰো এইটো নেক্সট ক্লাছত কৰিম কাৰণ এইটোৰ কাৰণে অকণমান টাইম লাগিব মোকো টাইম লাগিব মোক টাইম কিহৰ কাৰণে লাগিব কাৰণ সেইটো কুৱেশ্যন বুজাওতে মোক টাইম লাগিব এটলিষ্ট 15-20 মিনিট টাইম লাগিব তোমালোকে ধৈৰ্য দি পেলাই পুৰা শুনিব লাগিব তেতিয়াহে বুজি পাবা আৰু এবাৰ বুজি পোৱাৰ পিছত এনসাৰ বিলাক একদম শৰ্ট ট্ৰিক ডাইৰেক্ট এনসাৰ আহি যায় ট্ৰিকি মানে কি এতিয়া চোৱা দেই এতিয়া পাহাৰৰ ওপৰৰ পৰা তললৈকে অহাটো বহুত টাইম লাগে ন তললৈকে অহাটো লাহে লাহে খুপি খুপি আহিলে আৰু এটা আছে ইজিয়েষ্ট ৱে কি জাপ মাৰি দিলে হ'ল ডাইৰেক্ট তল পাবা বাচি নাথাকা সেইটো বেলেগ কথা কিন্তু সেইটো কি হয় সেইটো ট্ৰিকি হয় না জাপ মাৰি দিয়াটো কিন্তু যদি জাপ মাৰি দি পেলাই যদি তোমালোকে বাচিব পাৰা চাপোজ বোলে গছৰ ডাল এটা ধৰি দিলা তলত একদম মাটিত নপৰিলা বাচি গলা ন কিন্তু টাইম কম লাগিল নে নাই ৰিস্কি কাম কিন্তু টাইম কম লাগিল এইবিলাক ট্ৰিকি কুৱেশ্যন ন কুৱেশ্যনটো বহুত ৰিস্কি কৰিব নোৱাৰিবা বুজিবলৈ বহুত টান কিন্তু এবাৰ পোৱাৰ পিছত আৰু চিন্তা নাই আৰু ডাইৰেক্ট এনসাৰ আহিব তো তেনেকুৱাই যিমানে বেছি ৰিস্ক সিমানে বেছি কম টাইমত এনসাৰ আহিব লগতে মই অলৰেডি জনাই থৈ দিছো যদি কোনোবা বেচ জইন কৰিব বিচৰা ইয়েছ আমাৰ সৈনিক বেচ জইন কৰিব পাৰিবা তোমালোকে আসাম পুলিচৰ কাৰণে হয় ডেডিকেটেড আসাম পুলিচ এনেকুৱা নহয় যে অকল কনষ্টেবল এছআইৰ কাৰণে হয় আসাম পুলিচৰ যিকেইটা এক্সাম আছে প্ৰতিটো এক্সামৰ কাৰণে এপি আৰু এছআই চবৰে কাৰণে ঠিক আছে যদি কোনোবা ইণ্টাৰেষ্টেড হয় জইন কৰিব পাৰিবা লগ পাম সকলোকে ক্লাছটো কেনেকুৱা লাগিল জনাবা যদি বুজি পাইছো তেতিয়াহ'লে কমেণ্ট বক্সত জনাব লাগে অলপমান হয়নে বোলে ক্লাছটো কৰি ভাল লাগিছে কিবা লাগিছে তোমালোকে কমেণ্ট দিলেহে মটিভেশ্যন পোৱা যায় আৰু ক্লাছটো কৰিবলৈ ইচ্ছা আহে নেক্সট ক্লাছটো জল্দি দিওঁ তেনেকুৱা টাইপৰ অ'কে জনাই দিবা আৰু লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ